সো গাইজ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ মই নিজা পাৰ্চনেল এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব ওলাইছোঁ কাৰণ কিছুমান ষ্টুডেণ্টে ভাবে যে মই অসমীয়া মিডিয়ামৰ পৰা আহিছোঁ, হিন্দী মিডিয়ামৰ পৰা আহিছোঁ, বাংলা মিডিয়াম তো বেলেগ বেলেগ মিডিয়ামৰ পৰা আহিছোঁ। চ' বেলেগ বেলেগ মিডিয়ামৰ পৰা যাই কিনে BSc নাৰ্ছিঙত এডমিশ্যনছ পোৱা যাব নে নাই, আৰু কিছুমানে ভাবে যে ইংলিছটো প্ৰব্লেম, মানে ইংলিছটো কম জানো নোৱাৰোঁ, তো এই প্ৰব্লেমবিলাক লৈ আমি BSc নাৰ্ছিঙত এডমিশ্যন পাম না নাই, আৰু যদি পাওঁ তেনেহ'লে সেই কোৰ্চটো আমাৰ কাৰণে টাফ হৈ যাব নেকি। তো এই চব কুৱেশ্যনৰ এনচাৰ্ছ মই এই ভিডিঅ'টোত দি আছোঁ, তো ভিডিঅ'টো শেষলৈকে চাব। চ' গাইজ দিছ মি ইছলাম, ইউ আৰ ৱাচিং ইছলাম টিউটৰিয়েল। চ' লেটছ গেট ষ্টাৰ্ট। গাইজ ৰ'ব মই ভালদৰে বহি লৈছোঁ হা। তো So guys, this is me Islam, you are watching Islam tutorial. So let's get start the video without wasting any more time. তো মোৰ ফাৰ্ষ্ট কথাটো হ'ল যে আপুনি যিটো মিডিয়ামেৰ থাকক, মানে অসমীয়া, হিন্দী, বাংলা যিটো মিডিয়ামৰ থাকক, মানে বেলেগ বেলেগ যিটো মিডিয়াম আছে, তো যিটো মিডিয়ামৰ থাকক না কিয় আপুনি এডমিশ্যনছ পাই যাব। জাষ্ট আপুনি যদি জেনেৰেল কাষ্টৰ হয় তেতিয়াহ'লে 50%টো আপোনাৰ লাগিব, আৰু যদি বেলেগ কাষ্টৰ হয় তো তেতিয়াহ'লে আপোনাৰ 45%তে আপুনি এডমিশ্যন পাই যাব। একচুৱেলি এইটো এটা কথা আছে, মানে এইটো কলেজৰ ওপৰতো ডিপেণ্ড কৰে যে কিমান পাৰ্চেণ্টেজ ল'ৰা ছোৱালীবিলাকে কলেজে এডমিশ্যন দিব। তো বেচিকলি 55-60ৰ ভিতৰতে হৈ যায়। তো আমাৰ কলেজত 50% এডমিশ্যন হৈ গৈছে। তো বাদ বাকী জেনেৰেল কাষ্টৰ কাৰণে কিমান, মানে 45 এইটো হৈ যায়। তো বেচিক 90% কলেজতে তাৰমানে 50% মানে BSc নাৰ্ছিং এডমিশ্যনটো পাই যায়। তো আপুনি জাষ্ট মানে আপুনি যদি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে 50% লাগিব, আৰু যদি বেলেগ কাষ্টৰ হয় তেতিয়াহ'লে 45% লাগিব। তো নেক্সট কথাটো হ'ল যে আপুনি ইংলিছত বেয়া পায়, মানে ৰিজনো আছে ইংলিছত বেয়া পোৱাৰ, মানে আপুনি অলপ ইংলিছটো অলপ কম মনত কৰিব পাৰে, তো যাৰ কাৰণে আপুনি ইংলিছত বেয়া পায় বা ইংলিছত অলপ বেয়া, তো আপুনি BSc নাৰ্ছিং এডমিশ্যন ল'ব বিচাৰিছে, তো তেনেহ'লে আপুনি আৰু কি টাফ হ'ব নেকি আপোনাৰ কাৰণে, সেই কোৰ্চটো টাফ হ'ব নেকি। তো মেইন কথাটো হ'ল যে আপুনি একচুৱেলি যদি BSc নাৰ্ছিং পঢ়িব বিচাৰিছে বাট আপুনি ইফালে ইংলিছ বেয়া পায়, কথাটো হ'ল যে যদি আপুনি BSc নাৰ্ছিং পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ মানে ফাৰ্ষ্ট অফ অল ইংলিছটো ভাল পাব লাগিব, আৰু তেতিয়া ইংলিছটো তেতিয়াই ভাল পাব যেতিয়া আপুনি এডমিশ্যন ল'ব। কাৰণ মই কৈ দি আছোঁ কেনেকৈ যেতিয়া আপুনি এডমিশ্যন ল'লে ইংলিছটো ভাল পোৱা হ'ব। তো মই এটা কথা কৈ দি আছোঁ যে BSc নাৰ্ছিং যিটো ফাৰ্ষ্ট ইয়েৰ আছিল, তো BSc নাৰ্ছিং ফাৰ্ষ্ট ইয়েৰত যিটো চিলেবাছ আছে সেই চিলেবাছত ইংলিছটো এড কৰি দিয়া আছে। তো আৰু সেই ইংলিছত আপোনাক এনেকুৱা চব শিকোৱা হ'ব বেচিক্সৰ পৰা, মানে টেন্সৰ পৰা ষ্টাৰ্ট কৰি নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব যি আছে, লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, নাৰেশ্যন যিবোৰ আছে চব শিকাই দিয়া হ'ব। ইয়াৰ লগতো ছাপ্লিমেণ্টাৰী ৰিডাৰো পাই যাব আপুনি। তো আপুনি যদি কষ্ট কৰে উইথিন 3 to 5 months আপুনি ইংলিছটো পূৰা ক্লিয়াৰ হৈ যাব। তো ইংলিছত লৈ ভয় পোৱাৰ কথা কোনো প্ৰব্লেম নাই। যদি আপুনি BSc নাৰ্ছিঙত যায় ইংলিছত ভাল অট'মেটিকলি আপুনি ইংলিছত ভাল পোৱা হৈ যাব, ইংলিছক ভাল পোৱা হ'ব, আৰু ইংলিছ আপুনি ফ্লুৱেণ্টলি ক'ব পৰা হৈ যাব। একচুৱেলি এইটো আপোনাৰ কষ্টৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি ইংলিছক ভাল পোৱাৰ কাৰণে, ইংলিছক মানে ফ্লুৱেণ্টলি কোৱাৰ কাৰণে, ইংলিছ বুজাৰ কাৰণে কিমান কষ্ট কৰি আছে এইটো আপোনাৰ কষ্টৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি কষ্ট নকৰে, মানে জাষ্ট আপুনি যদি মানে এডমিশ্যন লৈ ক্লাছ কৰে, আৰু যদি মানে জাষ্ট যদি একো নকৰে ইংলিছক লৈ, তথাপিও আপুনি 5 মান্থৰ ভিতৰত আপুনি জাষ্ট ইংলিছত ভাল পোৱা হৈ যাব। কাৰণ আপুনি যি কাম কৰিব, এছাইনমেণ্ট, প্ৰচিজাৰ যি লিখিব, মেমে ক'ব ইংলিছ, আপুনি ইফালে চাব ইংলিছ, আপোনাৰ যিকোনো ছাবজেক্ট ইংলিছ থাকিব, মেমে ইংলিছ ক'ব, আপুনি কেতিয়াবা মেমহঁতৰ লগত বা ছাৰহঁতৰ লগত ইংলিছ ক'ব পৰা লাগিব। একচুৱেলি আপুনি ক'ব এইটো কলেজৰ ওপৰত ডিপেণ্ড কৰে যে ইংলিছত মেমহঁতৰ লগত কথা পাতিব লাগিব নেকি। তো একচুৱেলি তো আপুনি যিফালে চাব সিফালে ইংলিছ, আৰু ইংলিছক কেতিয়াও বেয়া পাব নোৱাৰে। 5-6 মান্থৰ ভিতৰত আপুনি পূৰা ইংলিছটো ক্লিয়াৰ হৈ যাব। তো এতিয়া লাষ্ট কথাটো হ'ল যে যদি আপুনি একচুৱেলি BSc নাৰ্ছিং পঢ়িব বিচাৰিছে তেন মোৰ ফালৰ পৰা এটা কথা যে আপুনি ইংলিছক ভাল পোৱা হ'ব লাগিব, আৰু ভেৰি চিম্পল কথা, যেতিয়া এডমিশ্যন ল'ব তেতিয়া আপুনি ধুনীয়াকৈ ইংলিছক ভাল পাব। কাৰণ আমিও ফাৰ্ষ্ট অফ অল আমাৰ যি ফ্ৰেণ্ডছ আছে, মোক ইনক্লুড কৰি মোৰ যিবোৰ ফ্ৰেণ্ডছ আছে সিহঁতে ফাৰ্ষ্ট অফ অল কি ইংলিছটো বেয়া পাইছিল, বাট এতিয়া ইংলিছৰ সৈতে মানে পূৰা কমফৰ্টেবল আৰু ইংলিছৰ এডজাষ্ট হৈ গৈছে। তো এইটো আমাৰ 4 or 5 month লাগিছে বহুত ইংলিছৰ লগত এডজাষ্ট হয়। তো ভেৰি চিম্পল। যদি লাষ্টত এটা কথা যে যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। Thank you. See you in the next video.